কোনোবাই আপোনাক ভাবুকিও দিছে নেকি যে ভিডিঅ' ক্ৰিয়েটৰ হোৱাৰ পিছৰ পৰা আপুনি যেনেকৈ আমি চবেই চাই আছোঁ আপুনি ছ'চিয়েল এক্টিভিষ্টো হয় চবেই মানে দেখিও আছে যে টিকেন এছ গোহাঁই মানে কোন ভাই কেছটো দিব দে মতা মানুহৰ কাৰণে যে নমস্কাৰ মই মৃদুলা মই নতুনকৈ পডকাষ্ট এটা আৰম্ভ কৰিবলৈ গৈ আছোঁ আশা কৰোঁ আমাৰ লংকাবাসী ৰাইজে আদৰি লয় যেন আৰু আমাৰ আজিৰ বিশেষ অতিথি হৈছে টিকেন এছ গোহাঁই সকলোৱে চিনি পায় ভিডিঅ' ক্ৰিয়েটাৰ আৰু ছ'চিয়েল এক্টিভিষ্ট আপুনিতো ভিডিঅ' ক্ৰিয়েটাৰ হোৱা চাগে 2-3 বছৰ আমি চাই আছোঁ 2021 চনৰ পৰা 2021 চনৰ পৰা ন আমি চায়ে আছোঁ আৰু আপোনাৰ স্কুলীয়া জীৱন আৰু আপোনাৰ যিটো ব্যক্তিগত জীৱন আচলতে আজিকালিতো সকলোৱে জানে ছ'চিয়েল মিডিয়াৰ এটা ফেচ আছে আপোনাৰ সেইটো ফেচৰ বাহিৰে আপুনি আপোনাৰ নিজৰে ব্যক্তিগত জীৱনৰ কিছুমান কওকচোন যাতে চবেই শুনি মানে যিবোৰ মানে আমি মানে কৰা নাই শুনা নাই আৰু আজিলৈকে একেবাৰে সাধাৰণ পৰিয়ালৰ আছিলোঁ মই দেউতা খুব কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছিলে আমাৰ দুজন আমাৰ ল'ৰা আৰু এজনী ছোৱালী আছিলে দেউতা আমাৰ 5জনীয়া পৰিয়াল তেওঁ খুব কষ্টৰে দেউতাই পঢ়া শুনা আমাক কৰাইছিলে লংকাতে পঢ়া শুনা কৰিলোঁ লংকা হাইস্কুলত তাৰ পৰা মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত লংকা কলেজ তাৰপৰা BA আৰু MA কৰিলোঁ KK পৰা তাৰপিছতে টিউশ্যন কৰিলোঁ টিউশ্যন কৰাওঁ ৰাতিপুৱা গধূলি আবেলি এনেকৈ টিউশ্যন কৰাওঁ তেনেকৈ আৰু ঘৰখন চলাওঁ পকেট মানিটো ওলাওঁ আৰু তেতিয়া কি আছিলে এতিয়া যেনেকৈ বহুত কোম্পেনী আমাৰ লংকাত আহিছিলে তেতিয়া সেই কোম্পেনীবিলাক নাছিলে তাৰমানে এতিয়া যেনেকৈ ধৰি লওক ফ্লিপকাৰ্টৰে বহুত ল'ৰা লয় বা বিভিন্ন ধৰণৰ ইয়াত মানে এতিয়া মানে বহুত ল'ৰা ছোৱালী এতিয়া বহি থাকিব লগা হোৱা নাই তাৰমানে লংকাত সংস্থাপন পায় কাম কৰিবলৈ কিন্তু আমি যেতিয়া BA পাছ কৰিছিলোঁ তেতিয়া কিন্তু কামৰ ইমানখিনি মানে নাছিলে তেতিয়া খালি টিউশ্যনটোকে আমি মানে এটা সংস্থাপনৰ এটা মানে বুলি তেনেকৈ কৰিছিলোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ষ্টুডেণ্ট ক্লাছ 4-5 এনেকৈ কৰি পঢ়াইছিলোঁ তাৰ পৰাই যিখিনি পইচা পাওঁ তেনেকৈ মানে চলোঁ আৰু তেনেকৈ চলি গৈ আছে তাৰপিছতে পঢ়াত ভাল আছেনে আপুনি পঢ়াত একদম লাষ্ট বেঞ্চৰ যিবিলাক ষ্টুডেণ্ট সেই তেনেকুৱা আৰু ইমান ভাল নহয় পঢ়াত তেনেকৈ চলি গৈছিলোঁ পঢ়ি গৈছিলোঁ এতিয়াও অলপ চলপ পঢ়োঁ অধ্যয়ন পঢ়িবলৈ এতিয়াও খুব মন যায় তাৰমানে এতিয়াও পঢ়ি থাকোঁ বাহিৰা কিতাপ পত্ৰৰ প্ৰতি এটা মন আছে তাৰপিছতে 2008 চনত আমাৰ এই ঘৰৰ ওচৰৰ এজন শিক্ষক আছিলে মই একেবাৰে কৰিব লাগিব দেই এইখিনি কওঁতে মানে মই বহুত একেবাৰে আগলৈ গুচি গৈছোঁ আগলৈ গুচি গৈছোঁ কাৰণ মোৰ জীৱনত বহুত ডাঙৰ এটা মানে সেই ঘটনা এটা হৈছিলে সেই বিষয়ে মই অকণমান বহুত মানুহে নাজানে এইটো কাৰণে মই ভাবোঁ যে মানুহে জানাখিনি দৰকাৰ এইটো কাৰণে দৰকাৰ যে আমাৰ কি হয় বহুত লংকাতেই হওক বা বিভিন্ন ঠাইত হওক আমাৰ মানে যেতিয়া আমি বহি থাকোঁ বা কিবা এটা কৰিব বিচাৰোঁ তেতিয়া বহুত কোম্পেনী আহে বা কিবা ধৰণৰ বহুত কিবা কিবি আহে না তেতিয়া আমি মানে নাচাওঁ জাজ নকৰোঁ যে এইটো ভাল নে বেয়া নে আমি কৰিব লাগে কৰোঁ তাৰ পৰা কিন্তু আমাৰ বিপদ আহি যাব পাৰে যিকোনো মুহূৰ্তত আমি ভাবোঁ আৰু পইচাটো পালেই হ'ল বুলি বা সংসাৰ চলিব লাগে বা পেটৰ কাৰণে আমি কামবিলাক কৰোঁ নহয় জানো কিন্তু তাৰ পৰা এটা ডাঙৰ জীৱনত এটা ডাঙৰ মানে ভূমিকম্প আহি যাব পাৰে মানুহৰ লাইফত এই তেনেকুৱাই এটা ঘটনা হৈছিলে 2008 চনত আমাৰ ওচৰৰে এজন শিক্ষক আছিলে তেওঁ মানে য'তে পায় ত'তেই মোক মানে কয় যে তই টিউশ্যনে কৰি আছ তই আমাৰ লগত এই কোম্পেনীটো কাম কৰ অসমৰে কোম্পেনী আৰু ইয়াৰ কোম্পেনীৰ বহুত মাটি বাৰী তাৰপিছতে ৰেষ্টুৰেণ্ট আছে এনেকৈ বহুত কিবা কিবি দেখালে আৰু এই কোম্পেনীটোৰ নাম হৈছিলে ফিনিক্স প্ৰপাৰ্টিজ লিমিটেড এই কোম্পেনীটো আছিলে আমাৰ ৰকি চাহাৰ যিটো বিল্ডিং আছে বজাৰৰ তাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিলে ছমাহমান মোক খুব কয় আৰু মানুহজনে দেই বোলে য'তে দেখা পায় তাতেই মানে ধৰি মানে খুব কামোৰ দিয়ে আৰু মোৰ মন নাই কৰিবলৈ কাৰণ এইবিলাক বস্তু হৈছে মানি মাৰ্কেটিং আপোনাৰ ওচৰত গ'লোঁ মই আপোনাক এখন পাছবুক খোলাই দিলোঁ আকৌ মাহে মাহে গ'লোঁ এইবিলাক মানে মোৰ ভাল নাপাওঁ তেল মাৰা এইবিলাক বস্তু এইবিলাক মানে মোৰ ভাল নালাগে তবু তেনেকৈ গৈ 6 মাহমান মোৰ লগত লাগিলে মানুহজনে লাষ্টত গৈ
এদিন মোক ক'লে এখন মিটিং আছে আজি কিন্তু লাষ্ট আহিব তাৰপিছত আপোনাৰ ডিচিশ্যন আপুনি ল'লে ল'ব নল'লে নাই এনেকুৱা আৰু মই গ'লোঁ মিটিংখনত বহিলোঁ তাৰপিছত যেনেকৈ তেহেঁতে ব্ৰেইন ৱাছ দিয়ে তেহেঁতে যেনেকৈ বুজায় তাৰ পৰা ভাবিলোঁ ঠিক আছে টিউশ্যনৰ লগতে যদি দুই এখন কাৰোবাক পাছবুক কৰাই দিওঁ কিবা এটা যদি কমিশ্যন পাওঁ ভাল কথা আৰু যিহেতু চিকিউৰ্ড দেখাইছে চিকিউৰ্ড মানে মানুহৰ যিটো টকা মানুহৰ ৰাইজৰ যিটো টকা সেইটোও তেওঁলোকে আনি ক'ৰবাত মাটিত লগাব মানে ৰিয়েল ইষ্টেটত লগাব বা ৰেষ্টুৰেণ্টত লগাব বা হেৰি কোম্পানী হৈছে অসমৰ 6জন ডাইৰেক্টৰ আছিলে আমাৰ অসমৰে মানুহ কোনো হেৰি নাই তাৰপিছতে আৰু এটা কথা আমি চালোঁ যে এইটোতো মানে কিছুমান চাৰ্টিফিকেট দেখায় তাৰমানে এইবিলাক চৰকাৰে মানে হেৰি দিছে তেহেঁতক বিজনেছটো কৰাৰ কাৰণে মিউনিচিপেলিটিয়ে তেহেঁতক বিজনেছ কৰাৰ কাৰণে অথৰাইজ দিছে ঠিক আছে ভাই কৰোঁ আৰম্ভ কৰোঁ কৰিলোঁ আৰম্ভ আৰু ৰাইজে মোক ভালো পাইছিলে লংকাৰ য'তে কৈছোঁ তাতে মানে পাছবুক খুলিছে যোনে 100 টকাত খুলিছে পিছৰ বছৰ 200 500 1000 এনেকৈ খুলি 2012 চনলৈকে মোৰ মানে এনেকুৱা হৈছিলে টাৰ্ণঅভাৰ বহুত লাখ টকা হৈ গৈছিলে আৰু সেইটো 2012 মানত প্ৰায় 10-12 লাখ টকাৰ এটা মানে কোম্পানীক গৈ জমা দিছোঁ আৰু আপোনাৰ মোৰ ফালৰ পৰা ৰাইজৰ টকা লংকাৰ 2012 চনত কোম্পানী বনাই হাহাকাৰ লাগি গ'ল যেতিয়াই কথাটো ওলাল মিডিয়াত ওলাল বা বিভিন্ন তেতিয়া আমাৰ ফিনিক্স প্ৰপাৰ্টিছে নহয় আৰু বিভিন্ন কোম্পানী লংকাপাত তেনেকৈ বা বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা এটা এটাকৈ বন্ধ হৈ গৈছিলে তাৰমানে আপুনি আপোনাৰ ফালৰ পৰা যিটো 12 লাখ দিলে তাৰমানে আপোনাৰ মূৰত এটা হেৰি থাকি গ'ল লোকৰ মানে ৰিটাৰ্ণ দিব লাগিব পইচাখিনি ৰিটাৰ্ণ দিব লাগিব আৰু সেইটো সময়ত কি হয় কি হৈছিলে প্ৰতিটো অসমৰ বিভিন্ন ঠাইৰ পৰা এই কোম্পানীবিলাক মানে এটা এটাকৈ বন্ধ হৈ গৈছিলে কোম্পানী মেইন ফাণ্ডা আছিলে যে ৰামৰ টকা যদুক দিব এই যদুৰ টকা তেওঁক দিব মানে এই ৰোটেশ্যনটো চলি আছিলে এটা সময়ত গৈ ৰোটেশ্যনটো যেতিয়া বন্ধ হৈ গ'ল তেহেঁতে মেচিউৰিটিবিলাক দিব নোৱাৰা হৈ গ'ল তেতিয়া এটা এটাকৈ মানে কোম্পানীবিলাক বন্ধ হৈ গ'ল মই যিটো কোম্পানী কাম কৰিছিলোঁ ফিনিক্স প্ৰপাৰ্টিজ লিমিটেড তাৰ মাটি আছিলে আপোনাৰ এই হোজাই যিটো তেলিবস্তুটো মাটি আছিলে কাজিৰঙাৰ বাগৰিত মাটি আছিলে আমি ক'লোঁ ঠিক আছে কোম্পানী বন্ধ হ'লতো মাটি বিক্ৰী কৰি যিখিনি পইচা আছে দি দিয়া ভাই কোম্পানীৰ যিবিলাক ডাইৰেক্টৰ আছে চব পলাই গুচি গ'ল কাৰো লগত কণ্টেক্ট নাইকিয়া হৈ গ'ল আমি দিশহাৰা হৈ গ'লোঁ সেইবিলাক মানুহ হেৰি মানে অসমৰ নহয় জানো অসমৰে হয় নাইকিয়া হৈ গ'ল তেহেঁত লুকাই গ'ল ছুইচ অফ কৰি দিলে তাৰপিছতে কি হ'ল যিখিনি মানুহ লংকাৰ আছিলে সিহঁতে মোৰ ঘৰত আৰম্ভ কৰি দিলে যেতিয়া আমাৰ দেউতা বজাৰলৈ যায় ৰাস্তাত ধৰে যে ল'ৰাটোৱে ইমান টকা দিব আছে পইচাখিনি আমাক দিয়ক মানে প্ৰেছাৰ আৰম্ভ কৰি দিলে মানুহে তেহেঁতৰ বহুত মানুহক মই বুজালোঁ হাত জোৰ কৰিলোঁ যে নাই মোক অলপ টাইম দিয়ক মই লাহে লাহে আপোনালোকৰ পইচাখিনি দিম কিন্তু মানুহে নুবুজিলে একদম লগে লাগিব ৰাতিপুৱা 5টা বজাত মোৰ মানে মানসিকভাৱে মানুহে এনেকুৱা প্ৰেছাৰাইজ আৰম্ভ কৰি দিলে যে ৰাতিপুৱা 5টা বজাত গৈ মানুহ বহি থাকে আৰু মানুহবিলাকে কি কৰে মানে ইম'চনেলি মোক মানে বিচাৰে তেনেকুৱা তাৰমানে কেনেকুৱা হয় মই এটা উদাহৰণ দি দিওঁ বামুণগাঁৱৰ দেই মানুহজন বামুণগাঁও মোৰ তাত 10,000 টকা এটা ফিক্স কৰিছিলে যেতিয়া ফিক্স কৰিলে 10,000 টকা যেতিয়া গম পালে যে কোম্পানী পলাই গুচি গ'ল তেওঁ কি কৰিলে আমাৰ ঘৰত ৰাতিপুৱা আহি বহি আছে একদম চিঞৰ বাখৰ আৰু যে একদম মানে বাবা মই এতিয়া কি কৰিম মোৰ অৱস্থা খুব বেয়া মোৰ ছোৱালীজনীৰ বিয়া অহা 10 তাৰিখে তুমি কি কৰিবা কৰা মই নাজানো মোক মুঠতে দিয়া এতিয়া ছোৱালী বিয়া 10,000 টকাটো লাগে এতিয়াতো নহ'লেতো বিয়া বন্ধ হৈ যাব এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ তাৰপিছতে মই কি কৰিলোঁ এই মানুহক বিচাৰি 10% ইণ্টাৰেষ্টত মানুহক আনি পইচাটো দিলোঁ দেই পইচাটোতো কোম্পানীয়ে খাই গুচি গ'ল ইতিমধ্যে কিন্তু মই ইণ্টাৰেষ্টত পইচাটো আনি দিলোঁ তাৰপিছতে কেইদিনমানৰ পিছত খবৰ ল'লোঁ এই ছোৱালীজনী বিয়া নহয় এনেই কৈছিলে কিন্তু সেইটো সময়ত যদি মোক অকণমান টাইম দিলে হয় সময় দিলে হয় মই ইনকাম কৰি মানুহক পইচাবিলাক ঘূৰাই দিব পাৰিলোঁ হয় যিহেতু ঠিকে আছে মোৰ মুখখন চাই দিছিলে মোৰ যদি ভুল আছে ভাই তোমাৰতো ভুল আছিলে ন তুমি কিয় দিছিলা তুমিওতো ভাবিছা নাই তেওঁ মোৰ ওচৰত আহি সদায় কালেকশ্যনটো লৈ যাব তেওঁ মোৰ টকাখিনি একগোট কৰি দিব আৰু প্ৰতিবাৰেতো মেচিউৰিটি দি আছিলোঁ 2008 পৰা মই 2012 চনলৈ প্ৰায় 3-4 বছৰ কাল মইতো দিয়ে আছিলোঁ পইচা তেনেকৈ এডভান্সো দি দিওঁ তেহেঁতক কেতিয়াবা পইচা দৰকাৰ তেতিয়াও দি দিওঁ চব পিনৰ পৰা সহায় কৰোঁ কিন্তু সেই সময়ত মোক বহুত প্ৰেছাৰাইজ কৰি দিলে তাৰপিছত তেনেকৈ মানুহৰ পৰা পইচা আনি মানুহবিলাকক দিওঁতে মোৰ যিটো ইণ্টাৰেষ্ট মানুহক দিব লাগে সেই ইণ্টাৰেষ্টৰ পৰিমাণটো আস্তে বাঢ়িব ধৰিলে মই দিব নোৱাৰা হৈ গ'লোঁ মেণ্টেলি বহুত প্ৰেছাৰ আৰম্ভ হৈ গ'ল
মানুহ আহি ইণ্টাৰেষ্টৰ কাৰণে মানুহ আহি গ'ল, বহুত মানুহৰ মানে সুদত পইচা নিলোঁ না, তেতিয়া সেই পইচাবিলাক দিওঁতে মই মানে চলাব নোৱাৰা হৈ গ'লোগৈ, ইনকাম কম, তেনেকৈ দিব নোৱাৰা হ'লোঁ। এটা সময়ত গৈ মই হেৰিত এনেৰিয়া বিকাশ আচাৰ্যজী বুলি বন্ধু এজন আছিলে, তেওঁৰ ঘৰত গৈ 1 মাহ, তুমি বিশ্বাস নকৰিবা, 1 মাহ তেহেঁতৰ ঘৰৰ ভিতৰত যে সোমাইছোঁ মই ওলোৱা নাই, মানে ভয়তে। তাৰমানে ঘৰত থাকোঁতে মোৰ কি হয়, যদি কোনোবা আহি মানে হৰ্ণো মাৰে মোৰ ভয় লাগি যায়। ৰাতিপুৱা হোৱাৰ লগে লগে বুকুখন একদম মানে ধপ ধপ কৰি থাকে। তাৰপিছত আস্তে আস্তে কি কৰিম, কাম চাম নাই, টেম্পু চলাবলৈ আৰম্ভ কৰিলোঁ লংকা বাছ ষ্টেণ্ডত। তেতিয়া চিঞৰি মানুহবোৰ মাতোঁ, তেনেকৈ লৈ যাওঁ বেলেগৰ গাড়ী। তাতো বহুত ঘটনা, পইচাবিলাক দিব নোৱাৰোঁ, পইচাবিলাক সেইপিনে খৰচ হৈ যায়, এইপিনে খৰচ হৈ যায়। মালিকে কি কৰে, তেতিয়া মোৰ ছোৱালীজনী জন্ম হৈছিলে দেই, ছোৱালীজনী 1 মাহমান হৈছে আৰু তেতিয়া তাই কিবা কিবিটো লাগিব ন, চেৰেলেক্স খুৱাব লাগিব, কিবা খুৱাব লাগিব, তেহেঁতৰ হাগিছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু খোৱা বোৱাৰ লগত কথা আছে, পইচা লাগে। এতিয়া পইচাখিনি দিব নোৱাৰোঁ। তেতিয়া মোক কি কৰিলে, যিজনে মোক গাড়ীখন চলাব দিছিলে টেম্পুখন, তেওঁ পইচা দিব নোৱাৰাৰ কাৰণে মোৰ টেম্পুখন লৈ গ'ল। টেম্পুখন তুমি ঘৰত থৈ আহিবা বুলি যেতিয়া মোক ক'লে, তুমি আৰু চলাব নালাগে, বেলেগ ড্ৰাইভাৰক দিম। মই গৈ টেম্পুখন তেওঁৰ ঘৰত থৈ যেতিয়া ওলাই আহিছোঁ, মানে চকুৰ পৰা পানী একদম টপকৈ পৰিছে। মোৰ এনেকুৱা লাগিছে মই এতিয়া কি কৰিম, তাৰমানে মোৰ তাত একো কাম নাই। দুদিনমান চিন্তা কৰিলোঁ, কি কৰিম কি নকৰিম, চবকে কাম বিচাৰি ফুৰোঁ, নাই ক'তো কাম নাই। তাৰপিছত মোৰ লগৰ ৰতন বুলি এটা ল'ৰা আছিলে, সি মোক ক'লে এটা কাম কৰিবি। বোলো কি, 300 টকা ডেইলি পাবি, এই এণ্ডিঙৰ যে ৰানাৰ কৰিব লাগে চাইকেল লৈ, ৰানাৰ, তাৰমানে এণ্ডিং বুলি এটা খেলা আছিল, এতিয়া বন্ধ হৈ গ'ল। এইবিলাক মানে হেৰি আৰু এইবিলাক বৈধ খেল নহয়, লংকাত চলিছিলে আগতে, এতিয়া বন্ধ হৈ গ'ল যেনিবা, বহুত জেগাতে আছিলে আগতে। এইটো ৰানাৰ কৰোঁ, ধৰি লোৱা এতিয়া লংকাৰ পৰা 1 কিলোমিটাৰ মই খেলৰ নম্বৰটো সেই চাইকেল মাৰি মই লৈ যাব লাগিব, চবৰ পৰা বহীবিলাক কালেক্ট কৰিব লাগিব, মাত্ৰ 10 মিনিটেই সময় থাকে। সেইটো সময়ত কি হয়, মোৰ পুৰণা চাইকেল এখন আছিলে, চেইনডাল বাৰে পৰি যায়, সেই চেইনডাল উঠাই এইপিনে ৰ'দ গৰম, এইপিনে চাইকেলখন ভাল নহয়, আকৌ 10 মিনিটত আহি মই জেগাত পাব লাগিব। মানে ইমানখিনি মই কষ্ট কৰিছোঁ। আৰু সেইটো সময়ত মানে কি হ'ল, পইচা তেনেকৈ মোৰ হাতত নাথাকে, 200-300 টকা এটা পাওঁ, ৰাতিপুৱা আহি বহি থাকে মানুহ, 50 টকা দিওঁ, কাৰোবাক 100 টকা দিওঁ, তেনেকৈ থাকে, ধাৰ কৰোঁ, কিবা কৰোঁ, তেনেকৈ মোৰ এটা সময়ত এনেকুৱা হৈছিলে, এনেকুৱা যে মই নতুন কাপোৰ মই 3 বছৰমান নতুন কাপোৰ পিন্ধাই নাই। এই যে বজাৰত যে ছেকেণ্ড হেণ্ড কাপোৰ পায়, 50 টকা 30 টকা দি মই কাপোৰবিলাক আনি মোৰ মিছেছে আকৌ তাত কি কৰে, এই ডেটল দি ধুই পিনে তাৰপিছত আকৌ সেইখিনি ধুই পিনে তাৰপিছত ৰ'দত দিয়ে, ৰ'দ দি তাৰপিছত মই আকৌ সেইখিনি পিন্ধো। মানে এনেকুৱা এটা সময় আছিলে, মই বহুত কষ্ট কৰিছোঁ এটা সময়ত, মানে এইটো 2012ৰ পৰা প্ৰায় 10 বছৰমান মই বহুত কষ্ট কৰিছোঁ। তাৰপিছত কি হ'ল, তেনেকৈতো ইণ্টাৰেষ্টৰ পইচাখিনি বাঢ়ি গৈ আছে, 10%, 15%লৈকে মই লৈছোঁ ইণ্টাৰেষ্টৰ, কাৰণ মানুহৰ জ্বালা, পইচা দিব লাগে। এটা সময়ত গৈ যেতিয়া ইণ্টাৰেষ্টৰ পইচাখিনি বেছি হৈ গ'ল, মই দিব নোৱাৰা হৈ গ'লোঁ। লাষ্টত গৈ মই দেখিলোঁ নহ'ব, মই এনেকৈ চলাব নোৱাৰিম, এনেকৈ মই মাথাত টেনশ্যন লৈ মই এটা সময়ত গৈ মৰিব লাগিব। ঘৰত আলোচনা কৰিলোঁ, মোৰ মাটি যিখিনি মোৰ নামত আছিলে, মাটি মই বিক্ৰী কৰি মই যিখিনি পইচা মানুহে পায়, ঘৰৰ ভেটি মোৰ সন্মুখত, মোৰ ঘৰৰ সন্মুখৰ যি মাটি আছিলে মই বিক্ৰী কৰি দিছোঁ। বিক্ৰী কৰি মোৰ নামৰ থকা যিখিনি মাটি আছিলে বিক্ৰী কৰি সেই টকা মই মানুহখিনি দিলোঁ। তাৰ উপৰিতো মোৰ তাৰ ভিতৰতো বহুত কথা আছে। তাৰ ভিতৰতো মই মোৰ যি বাইক আছিলে বিক্ৰী কৰি দিছোঁ, কাৰ আছিলে বিক্ৰী কৰি দিছোঁ, মিছেছৰ গহনা যি আছে চব বিক্ৰী কৰি দিছোঁ। আচ্ছা, পৰিয়ালৰ যিবিলাক মানুহ আছে চবেই আপোনাক ছাপোৰ্ট কৰিছেনে? মানে সেইটো সময়ত কি হ'ল, মোৰ এজন ভাল বন্ধু আছিলে, নাম নকওঁ, তেওঁ গম পাব। সেইটো সময়ত মই তেওঁৰ পৰা অকণমান সহায় বিচাৰিছোঁ। সেইটো সময়ত সেই বন্ধুজনো আঁতৰি গৈছিলে। আৰু ঘৰৰ মানুহ তেনেকৈ আমাৰ ইমান এটা ৰিচ ফেমিলিৰ পৰা নাছিলোঁ, আমি দুখীয়া পৰিয়ালৰে আছিলোঁ। তেনেকৈ কোনো সহায় কৰিবলৈ তেনেকৈ মানুহ তেনেকৈ নাছিলোঁ। তাৰপিছতে যাৰ পৰাই পইচা আনিছোঁ সেই ইণ্টাৰেষ্টতে আনিছোঁ, যাৰ পৰা আনিছোঁ সেই মাটিৰ কাগজ দি আনিছোঁ। কাৰোবাৰতো এনেকুৱা হৈছে, ৰাতিপুৱা আমি মোৰ মিছেছ মই মানুহৰ ঘৰে মাটিৰ কাগজখন লৈ মানুহৰ ঘৰে ঘূৰি আছোঁ খালি পইচাৰ কাৰণে, কাৰণ অলপ পিছতে মানুহ আহিব, তেহেঁতক টকা দিবই লাগিব। আৰু সেইটো সময়ত মোৰ এনেকুৱা হৈছিলে, মোক মানে মোৰ ছাপোৰ্টত যে এজন মানুহ খাৰা হ'ব তেনেকুৱা মানুহ নাছিল। মোৰ দেউতাই তেনেকৈ ইমানখিনি আৰু কথা মানুহক গম দিব পৰা কথা, যদি সেইটো সময়ত এনেকুৱা এজন মোৰ বন্ধু থাকিলে হয়, এনেকুৱা এজন মানুহ থাকিলে হয় যে তহঁতে
তহঁতে চিন্তা নকৰিবি, তই 2-3 বছৰ তেওঁ টাইম দে, হয় হয় তেওঁ কিবা এটা ইনকাম কৰক, ইনকাম কৰি পইচাটো তহঁতক দিব। এতিয়া লগে লগে তেওঁ ক'ৰ পৰা দিব, যিহেতু কোম্পানী পলাই গুচি গ'ল। ওলাই গৈছে। কালেকশ্যনখিনি আনি তেওঁ জমা দিহে দিছে, তেওঁতো হাতত থোৱা নাই, হাতত থোৱাহেঁতেনতো দি দিলে হয়। সেইটো কাৰণে অলপ সময় তহঁতে ৰখিব লাগিব, 2-3 বছৰ সময় তহঁতক দিব। এই বস্তুটো যদি অলপ মোক কোনোবাই যদি এটা যদি যেনেকৈ বাদুলিয়ে নিজৰ পোৱালীকেইটাক লৈ এনেকৈ থাকে, তেনেকুৱা যদি মোক এটা মানে ছাপৰ্ট এটা পাই যোৱাহেঁতেন, মোৰ মানে সেই সময়খিনি তেনেকুৱা নহ'ল হয়। বহুত কষ্টৰে পাছ কৰি বস্তু এতিয়া মানে ক'লে মোৰ চকু পানী ওলাই যায়, ইমান 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 কষ্ট মানে। এই কষ্টখিনি ফল চাগে এতিয়া মানে এতিয়া চাগে পালে। তাৰপিছততো মাটি বাৰী বিক্ৰী কৰি দিলোঁ, তাৰপিছততো আৰু টেনশ্যন নাই, ধাৰ চাৰখিনি শেষ হ'ল। 2-এজন মানুহে পইচা পাব, এতিয়া 50 টকা 100 টকাকৈ দি থাকোঁ মই, বা 2-এজন মানুহক কৈ দিছোঁ যে মই পইচা যেতিয়া পাম আপোনালোকক দিম, আপুনি চিন্তা নকৰিব। ইমান মানুহক দি দিলোঁ, 1-2জনৰ কাৰণে আৰু চিন্তা নাই, পাবই। তেহেঁতেও মানিছে, তেনেকুৱা কথা। তাৰপিছতে এই তেনেকৈ অলপ মানে মই তেতিয়া বেছি মই মানে আচলতে ছাগলী নিচিনা বহুত কথা কওঁ। এতিয়া মোৰ মিছেছে এদিন মোক ক'লে যে তুমি যে ইমান কথা কৈ থাকা, এই আজিকালি ফেচবুকততো বহুতে কণ্টেণ্ট ক্ৰিয়েটাৰ কৰে, তুমি হেৰি কৰা, তুমি ভিডিঅ' বনোৱা, নতুনটো জীৱনটো নতুনকৈ আৰম্ভ কৰা। বহুত দিন কৈ থাকে, মই মানে ঘৰত সোমালেই কয়। মানে এসপ্তাহমান তেনেকৈ ক'লে, মই এদিন ভাবিলোঁ দে ঠিক আছে হ'ব, আৰম্ভ কৰোঁ। কোনটো চনৰ কথা? এইটো 2021 চনৰ কথা। মই বোলো ঠিক আছে অ'কে হ'ব, কৰোঁ। তাৰপিছতে কি কৰিলোঁ, আৰম্ভ কৰিলোঁ। প্ৰথম কি হয়, মই ভাবিলোঁ আমাৰ যিখিনি লংকাৰ সমস্যা আছে, সেই সমস্যাখিনি মানুহৰ ওচৰত উত্থাপন কৰোঁ, মানুহ জানক যে লংকাখনত কি হৈ আছে, কি কথা আপ টু ডেট যদি খবৰ এটা পায়, ইনফৰ্মেশ্যনখিনি যদি পায় মোৰ থ্ৰুৱেদি ভাল হয়। তেতিয়াই তেনেকৈ হেৰি কৰোঁ, ভিউজ নাহে তেতিয়া, ইমান হেৰি নহয়। তেনেকৈ কৰোঁতে 2022, 23, 24 এনেকৈ আহি কৰিলোঁ। বাকী এনেকৈ কৰি আছোঁ আৰু চলি আছে। ভিডিঅ' ক্ৰিয়েটৰ হোৱাৰ পিছৰ পৰা আপুনি যেনেকৈ আমি চবেই চাই আছোঁ, আপুনি ছ'চিয়েল এক্টিভিষ্টো হয়, চবেই মানে দেখিও আছে যে টিকেন এছ গোহাঁই মানে কোন, চবেই আজিকালি মানে অসমৰ চুকে কোণে চবেই চিনি পায়। তো এইটো চিনি পোৱাৰ পিছত ভিডিঅ' ক্ৰিয়েটৰ হোৱাৰ পিছত আপুনিতো ক'বলৈ গ'লে লংকাৰ বহুখিনি যেনেকৈ বৈধ হওক অবৈধ হওক যিখিনি হেৰি মানে চলি আছে চবটো আপুনি দেখাই আছে ছ'চিয়েল মিডিয়াত। তো সেইটোৰ হেৰি গৈ পেলাই আপুনি কোনোবাই আপোনাক ভাবুকিও দিছে নেকি যে তেনেকুৱাতো হয়? তেনেকুৱা হয় কেনেকৈ, এতিয়া ধৰি লওক দেই, মই এটা কথা কৈছোঁ, মানে কিছুমান মানে জানে, আমাৰ লংকাৰ মানুহখিনিয়ে জানে যে এইটো বস্তু ইলিগেল হৈ আছে, কিন্তু আপুনি যদি কয় সেই বস্তুখিনি উদঙাই দিয়ে, ছ'চিয়েল মিডিয়াত যদি বস্তুটো উপস্থাপন কৰি দিয়ে, তেতিয়া ভাবুকি আহে। মোক তেনেকুৱা ভাবুকি বহুত দিছে, বহুতে বেয়াও পায়। এতিয়া লংকাত বহুতেও বেয়া পায় যে তই বহুত বেছি কথা কওঁ। বহুত মাজতে এবাৰ মোৰ বন্ধু এজনে মোক কৈছিলে যে মই হেৰিৰ ভিডিঅ' এটা দিছিলোঁ, এই অভাৰব্ৰিজৰ ভিডিঅ' দিছিলোঁ। তেওঁ মোক কৈছে তোক কিন্তু তোৰ ওপৰত আলোচনা হৈ আছে, ইতিমধ্যে তোক কেছ দিব। মই বোলো ভাই কেছটো দিব দে, মতা মানুহৰ কাৰণে জেল, ল'ৰা মানুহ যেতিয়া জেল হ'বই ভাই দে না, কি আছে ন, জেল খাটি আহিম, কিন্তু মই নেৰোঁ, মই কৰি থাকিম। তাৰপিছতো এনেকুৱা হৈছে কিছুমান ক্ষেত্ৰত, মানে এনেকুৱা হৈছে কিছুমান ভিডিঅ' মই আপলোড কৰি দিয়াৰ পিছত মোৰ চিনাকি ওলাই যায়, খুব ভাল উইলিছৰ ওলাই যায়। তেওঁ কৈ ভাই মই এইটো ছেক্ৰেটেৰী হয় নহয়, এইটো প্ৰেচিডেণ্ট আছে, ভাই এইটো ডিলিট কৰি দে না। মই মানে এনেকুৱা বিমূৰত পৰি যাওঁ। তাৰপিছতে কি হ'ল, এই লংকাৰ কথাই কওঁ দেই, দেখিলোঁ যে বহুত লেতেৰা পেতেৰা, একদম চব পিনে চাৰিওদিশে লেতেৰা পেতেৰা। আমাৰ লংকাখনক লৈ, তাৰমানে কথা হৈছে আমাৰ লংকাখনক লৈ কোনোৱে সপোন তেনেকৈ দেখা নাই। লংকাখন ধুনীয়া কৰিব লাগে, ভাল কৰিব লাগে, লংকাৰ উন্নয়ন কৰিব লাগে। আজি বিধায়কসকলৰ কথাই কওঁ, এইপিনে আছে আমাৰ হোজাই, এইপিনে আছে লামডিং, মাজত পৰি গ'ল আমি লংকাৰ। আজি মই এটা কথা কওঁ, লংকাৰ ভাল চিকিৎসা ব্যৱস্থা নাই, লংকাৰ ভাল স্কুল নাই, যাতায়াত ব্যৱস্থা নাই, ডালমিয়া গাড়ী চলি গোটেই ৰাস্তা বৰবাদ কৰিছে, কোনেও মাতোতা নাই। তাৰপিছতে লংকাত যে কিবা এখন আজি আপুনি যাওক না, 50-100জন মানুহ লৈ যাওক না, ক'ৰবাত মিটিং কৰিবলৈ জেগা আছেনে? নাই, সভাগৃহ নাই। কৰিলে আমি লংকেশ্বৰী কৰিব লাগিব, নহ'লে ভাতৃসংঘত কৰিব লাগিব। যদি তাত কোনোবাই মিটিং কৰি আছে আপুনি কৰিব নোৱাৰে। খেলপথাৰ নাই, খেলপথাৰৰ নামত 10 লাখ টকা মাজতে হৈছিলে, কিন্তু এইটো কোনো উন্নয়ন নহ'ল। গেলেৰী নাই, কিন্তু হোজাইত গৈ চাওক, ষ্টেডিয়াম ৰাতিও খেলিব পাৰিব, ইমান ধুনীয়া ছিষ্টেম। তাৰপিছতে ভাল এখন পাৰ্ক নাই, চিলড্ৰেনৰ কাৰণে একো নাই। ল'ৰা ছোৱালীৰ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে কোনো উদ্যোগ বিধায়কসকলে লোৱা নাই।
অংগনাবাড়ী কেন্দ্ৰকে আদি কৰি স্কুল যিমান স্কুল আছে এইবিলাকত কোনো ভিজিট কৰা ছিষ্টেম নাই। অংগনাবাড়ী স্কুলত খুৱাইছে নে পিন্ধাইছে নে পঢ়াইছে নে নাচিছে নে কোনো খবৰ লওঁতাও নাই। ছেম হৈছে আমাৰ মিউনিচিপালিটি যিমানখিনি আমাৰ কমিশ্যনাৰ আছে, মিউনিচিপালিটি যি চেয়াৰমেন আছে, তেনেকুৱা কোনো মই আজিলৈকে এক্টিভিটিছ দেখা নাই। লংকাখন চাফা কৰিব লাগে। আমি দুইটা, মই আৰু নোৱাখালী বাবু ওলাইছোঁ, আজিলৈকে কৰি আছোঁ, প্ৰায় 3 মাহ হৈ গ'ল, কিন্তু আজিলৈকে তেহেঁতৰ পিনৰ পৰা কোনো ছাপোৰ্ট নাই। পাব্লিকৰো ছাপোৰ্ট লাগিব। পাব্লিকৰ চাওক, মই এটা কথা কৈছোঁ, পাব্লিকৰ মাইণ্ডছেটটো কেনেকুৱা যে মই টেক্স দি আছোঁ, ভাই চাফা হ'ব লাগিব। এই আমাৰ যিটো সচেতনতা এতিয়া বাঢ়ি আছে, এতিয়া আহি আছে, বেলতলাৰ পৰা সেইদিনা ফোন কৰিছে বোলে টিকেনদা আমি নিজৰ ৱাৰ্ডটো নিজে চাফা কৰিছোঁ আৰু আমি নিজে 2টা ড্ৰাম ঠিক কৰি ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ। তেনেকৈ আহি আছে। এইটো অকণ সময় লাগিব। এই এটা বছৰৰ ভিতৰত প্ৰায় মিছন ক্লিন লংকা যিটো আমি আৰম্ভ কৰিছোঁ এইটো ছাকচেছ হ'ব পাৰিম বুলি মই একদম দাবী কৰিব পাৰোঁ। কাৰণ মানুহকে অকণ সময় লাগিব এই সচেতনতাটো অনাৰ কাৰণে। যেতিয়া মই এটা চিপছ পেলাই দিলোঁ, লগে লগে সেইটো বুটলি ডাষ্টবিনত পেলোৱাৰ যিখিনি বাহিৰৰ দেশত কিন্তু আছে কিন্তু আমাৰ লংকাত হৈ গৈছে কি, বস্তুটো আগৰ পৰা তেনেকৈ চলি আহিছে না। এই বস্তুটো কোনো মাত মাতা নাই, আগতে কোনো কৰা নাই। কিন্তু ময়ো প্ৰথমতে কি কৰিছিলোঁ যে জাবৰবিলাক দেখাইছিলোঁ, পিছত চিন্তা কৰিলোঁ দেখালে কি হ'ব, নিজে কৰোঁচোন। তেনেকুৱা আৰু কথা। ৰাইজক মানে এটাই অনুৰোধ, যাতে আমাৰ লংকাবাসী ৰাইজে এইটো ক্ষেত্ৰত মানে অকণমান চকু দিয়ে আৰু চবেই মানে নিজৰ হেৰিবিলাক কি কয়, এই যে গলিবিলাক যে গলি আৰু হেৰিবিলাক পৰিষ্কাৰকৈ ৰাখে, যাতে বৰষুণ আহিলেও মানে বাকী পানীখিনি তাত জমা হৈ নাযায়। জমা হৈ গ'লে কি হয়, বানপানী এটা সৃষ্টি হয়। তো সেইটো হেৰি কৰি পেলাই মই টিকেনদাক আপোনাৰ হেৰি বিষয়ে অকণমান সুধিম যে আপোনাৰ সাংসাৰিক জীৱনটো একদম মানে আপোনাৰ স্মুথলি চলি আছে, সেইটো আমিও গম পাওঁ। আৰু আপোনাৰ সহধৰ্মিনী বহুতেই ছাপৰ্টিভ ক'ব লাগিব, বহুত ছাপৰ্টিভ। কাৰণ সেইটো ক্ষেত্ৰত যেতিয়া আপোনাক ইমান ছাপৰ্ট কৰি সেইটো ক্ষেত্ৰত আপোনাৰ বেলেগ যদি মাইকী হোৱাহেঁতেন, বেলেগ মহিলা হোৱাহেঁতেন আপোনাক এৰি তেতিয়া গুচি গ'ল। তো সেইটো ক্ষেত্ৰত আপোনাক ছাপৰ্ট কৰি এতিয়াতো বহুখিনি সকাহ পালে, বহুখিনিও চবেই জানে। এতিয়া টিকেন এছগোহাঁই নাজানা অসমৰ মানে চাৰিওফালে নাজানা নাই আৰু। এটাই কথা সুধিব বিচাৰোঁ, আপোনাৰ মানে স্কুলীয়া জীৱনৰ যিটো মানে প্ৰেমৰ এটা হেৰি থাকে নহয়, এতিয়া এইটো ক'লে এতিয়া সেইজনীয়ে বেয়া পাব, এইজনীয়ে ক'লে মই মানে বহুত ভাল পাইছোঁ দেই। মই মানে নামটো ক'বলৈ কোৱা নাই, তথাপিও মানে কি সেইটো ক্ষেত্ৰত না, তাৰমানে কি হ'ল, যেতিয়া আমি হাইস্কুলত পঢ়ি আছিলোঁ বা কলেজত পঢ়ি আছিলোঁ তেতিয়া আৰু এটা কথা, টিকেন এছগোহাঁই মানে দাদা মোৰ মানে হাজবেণ্ডৰো ক্লাছমেট হয়। তাৰমানে কি হ'ল, যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, তাৰপিছতে যেতিয়া কলেজত গ'লোঁ, তেতিয়া মানে এই প্ৰেম বোলা বস্তুটো মানে ভাল পাব লাগে বুলি ভাল পাইছিলোঁ, কিন্তু ভাল পোৱাৰ যিটো অনুভূতি সেইটো মানে বস্তুটো ইমান বুজি পোৱা নাই। তেতিয়া এই ধুনীয়া তাৰমানে বস্তুটো হৈছে ধুনীয়া, এই ছোৱালীজনী ধুনীয়া দেই, কিবা এটা মানে এই এট্ৰাক্ট হৈ যাওঁ তেনেকুৱা আৰু। তাৰমানে তেনেকৈ বহুত ভাল পাইছোঁ মই, এতিয়াও ভাল পাওঁ। আকৌ আপোনাৰ শ্ৰীমতী শুনি আছে, কিন্তু শুনিলে একদম ডাঙৰ কথা হ'ব নহয়, ডাঙৰ কথা হ'ব। তাৰপিছত আৰু আপুনি এতিয়া যে ছ'চিয়েল এক্টিভিষ্ট হৈ আছে, আপোনাৰ মানে আপুনি মনৰ পৰা একদম মানে সন্তুষ্টি নে? আপোনাৰ এইটো জীৱন যে এইটো জীৱন আপোনাৰ পৰা সন্তুষ্টি নে? বেলেগ এটা আনন্দ, বেলেগ এটা মজা, মানে বেলেগ এটা শান্তি লাগে এইখিনি কৰি, যেতিয়া আমি সমাজৰ কাৰণে কিবা এটা কৰিবলৈ যাওঁ। আৰু মোৰ খুব এটা ডাঙৰ সপোন আছিল, মই লগতে পাই গ'লোঁ নোৱাখালী বাবু, মোৰ ক্লাছমেট আছিলে, ক্লাছ 4ৰ পৰা একেলগে পঢ়িছিলোঁ, তাকো লগ পাই গ'লোঁ। দুইটাই আলোচনা কৰোঁ যে ঐ এনেকৈ কৰিব লাগে, দে কাইলৈৰ পৰা আহি যাওঁ। কথা কৈছোঁ, ৰাতিপুৱা 6:30 ওলাম, 6:30 ওলাই সিও হাজিৰ হৈছে, ময়ো হাজিৰ হৈছোঁ। আমি তেনেকৈয়ে আৰম্ভ কৰিছোঁ। লগতে আৰু এজন মহেন্দ্ৰ দা বুলি আছিলে, তেওঁ আহি গ'ল সেইদিনা। আমি এনেকৈয়ে মানে আৰম্ভ কৰি দিলোঁ বস্তুটো। আৰু মই ভাবোঁ যে আমি প্ৰত্যেকে যদি সকলোৱে যদি তেনেকৈ ভাবোঁ যে নিজৰ ঠাইখিনি, আজি লংকাই নহয়, প্ৰতিটো জেগা, প্ৰতিটো ঠাইত যদি আমি প্ৰত্যেকে সচেতন হওঁ, জাবৰ জোঁথৰেই নহয়, বিভিন্ন আমি মাজতে আৰু এটা বস্তু আৰম্ভ কৰিছিলোঁ ঠাণ্ডাৰ ছিজনত, বিনামূলীয়া কাপোৰৰ যিটো হেৰি, মানে পুৰণা কাপোৰ। এতিয়া ধৰি লওক আপোনাৰ ঘৰত ল'ৰাটোৰ বা ছোৱালীজনীৰ কাপোৰ বহুত থাকি গ'ল, যোৱা বছৰ আপুনি কিনিছিলে, এইটো বছৰ দেখিছে যে ছুটি হৈ গ'ল, কিন্তু ধুনীয়া কাপোৰ, নতুন কাপোৰ, সেইখিনি কাপোৰ আমাৰ কেন্দ্ৰত আনি জমা দিলে। কোনোবা দুখীয়া মানুহ বা যাৰ খুব নিডি পাৰ্চন, তেহেঁতে আনি এইখিনি পিন্ধিলে, উপকাৰ হ'ল, সমাজৰ উপকাৰ এটা হ'ল। তেনেকৈ কিছুমান বস্তু বহুত কিবা কিবি ভাবি থৈছোঁ, আৰু কিছুমান কৰিবলৈ অকণ পইচাও দৰকাৰ হয়। এতিয়া আমি কি কৰোঁ
যে যোনে আমাক মানে প্ৰমোশ্যনৰ কাৰণে মাতে তে প্ৰমোশ্যনৰ পৰা তেনেকৈ পইচাটো যিটো আহে সেই পইচা দিয়ে আমি কিছুমান কাম তেনেকৈ কৰোঁ সেইটো কাৰণে অলপ প্ৰমোশ্যনৰ পইচাটো অলপ বেছিকৈ লওঁ তাৰমানে বহুতে কয় ইমান টকা লাগেনে তোমাক কিন্তু সেই টকাটো আনিতো সমাজৰ কাৰণেতো কাম কৰি আছোঁ এতিয়া ক'ৰবাত গৈছোঁ মই তেলৰ পইচা বা খোৱা পইচা মোৰ আছে তাৰপিছত আৰু বাকীখিনি যিখিনি থাকি গ'ল তাৰ পৰা মইতো সমাজৰ কাৰণে লগাইছোঁ ক'ৰবাত মই ডাষ্টবিন এটাই কিনি দিছোঁ সেইবিলাক কিছুমান ভিডিঅ'টো আমি নকৰোঁৱে কোনোবা এটা দুখীয়া ল'ৰাক বেগ এটাকে কিনি দিছোঁ কোনোবা কাৰোবাক তেনেকৈ কিবা এটা সহায় কৰিছোঁ কিন্তু সেইখিনি ভিডিঅ'টো আমি কৰি দেখুওৱা নাই কিন্তু তেনেকৈতো আমি কৰি থাকোঁ কিন্তু এটা খুব মানে কোনোবাই ফোন কৰে কেতিয়াবা ঐ হেৰি টিকেন তুমি কিমান লোৱা মানে আমাৰ প্ৰমোশ্যন কৰি দিব লাগিব হোটেলৰ বা পাৰ্লাৰৰ তেনেকৈ প্ৰমোশ্যন এটা কৰি দিব লাগিব ঠিক আছে কেতিয়া যাম বোলে কাইলৈ অঁ কিমান লোৱা তুমি বোলে ইমান টকা বা ইমান টকা লাগেনে কিন্তু সেই টকাটো তেতিয়া বুজাই দিওঁ যে চাওক এই টকাটো আমি কিন্তু সমাজৰ কাৰণে কিন্তু আমি হেৰি টকা লাগেওতো আপুনি ধৰক আপুনি কিবা এটা এতিয়া যে মই এটা কথা কওঁ তাৰমানে মই চবৰ পৰা পইচা নলওঁ যদি সেই কামটো সমাজৰ উন্নতিৰ কাৰণে সমাজৰ কিবা এটা সমস্যা সমাজৰ উন্নতি হয় সেই কামৰ পৰা মই পইচা নলওঁ কিন্তু এতিয়া ধৰি লওক আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছে লংকাৰ একদম ফেমাছ ৰেষ্টুৰেণ্ট ভাল ৰেষ্টুৰেণ্ট তে মোক আনি আপুনি ভিডিঅ'টো কৰিব তে মোৰ যিখিনি ফলোৱাৰ্ছ আছে সেইখিনিতো চাব তাৰ পৰাতো মোটামুটি 50টাতো যাব তে 50টা গ'লে দেখোন আপোনাৰ উচুল হৈ গ'ল পইচাখিনি তে তাত আপুনি পইচাটো দিবলৈ টান পালে নহ'ব নহয় একচুৱেলি আৰু দিবও লাগে মোৰ মতে আপুনি যেতিয়া প্ৰমোশ্যনৰ হেৰি পইচাটো লয় তেতিয়া মানে দিব লাগে মানে হয়তো অকণমান ধৰক কোনোবাই আপুনি 3000 টকা লৈ আছে বা 4000 টকা লৈ আছে 500 টকা এটা কমে টিকেন দা মোৰে চিনাকি 500 টকা এটা কম লওক সেইটো বেলেগ কথা কিন্তু দিয়াটো দিব লাগে মোৰ মতে আৰু এটা কথা আপুনি যে এতিয়াৰ জীৱনটো এতিয়া আপোনাৰ ঠিক যিটো জীৱন নেকি আপোনাৰ চবফালে মানে ক'বলৈ গ'লে সপোন এটা মানে দি থ'বলৈ পূৰা পৰিণত হৈ গ'ল নহ'লেও মানে আপোনাৰ আগুৱাই গৈ আছে তো এইটো জীৱনত আপুনি মানে ইয়াৰ পিছত আপুনি এইটো যিটো গৈ আছে গতিটো যেনেকৈ গৈ আছে এনেকৈ আপুনি যাব বিচাৰে নে আৰু বেলেগ কিবা এটা কৰিব বিচাৰে ভৱিষ্যতত মানে মোৰতো খুব এতিয়া মই তাকেই বিতুদাৰ লগত যেতিয়া আহিছিলোঁ মই আলোচনা কৰি আহিছোঁ যে মোৰ আজি 2-3 বছৰ ধৰি এটা সপোন আছিলে মই PhD কৰা দেই মই এতিয়াও কিতাপ বহুত পঢ়োঁ বা এতিয়াও পঢ়ি আছোঁ মানে পঢ়াৰ এটা চখ এতিয়াও আছে এতিয়া মানে জাগিছেহে আগতে নাছিলে এতিয়া হৈছে তে ভাবিছোঁ মানে আগন্তুক দিনত PhD কৰিম বুলি ভাবিছোঁ প্ৰথম কথা ছেকেণ্ড কথা হৈছে লংকাক লৈ আৰু অকণ ডেভেলপ কেনেকৈ কৰিব পৰা যায় আমি এই বছৰটো লংকাত মানে যিটো মিছন ক্লিন লংকা আমি ৰাখিছোঁ লংকা আমি এই বছৰটোত একদম ক্লিন কৰিমেই যেনেকৈ বাই হুক এণ্ড কুক কৰিমেই এইটো কোনোবা ওলাই আহক নাহক কিন্তু আমি দুটা লাগি থাকিম আৰু একদম এই বছৰৰ শেষত আপোনালোকে চাব লংকাখন ক্লিন হৈ গ'ল আৰু মই আপোনাৰ ভিডিঅ'টোৰ যোগেদি আমাৰ লংকাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ আমি যি ঠাই আমি চাফা কৰি আহিছোঁ দুনাই সেইখিনি ঠাইত কিন্তু লেতেৰা মানুহে কৰা নাই সচেতনতাটো আহিব তেনেকৈ তাৰপিছতে লংকা যেতিয়া চাফা হৈ যাব তাৰপিছত ভাবিছোঁ আমি ওলাই গুচি যাম অলপ হোজাই গ'লোঁ নগাঁও গ'লোঁ বেলেগ ছাইডত আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ যে ধৰি লওক নগাঁৱত সেইদিনা কিবা এটা এৱাৰ্ড পাই গ'ল স্বচ্ছ লংকাৰ কাৰণে এৱাৰ্ড কিন্তু লংকা এতিয়া নগাঁও এতিয়াও লেতেৰা মই সেইদিনা গৈ দেখি আহিছোঁ লেতেৰা কিন্তু কথা হৈছে তাৰ তুলনাততো আমাৰ লংকা বহু এতিয়া চাফা হৈছে আমাৰ লংকাই এৱাৰ্ড পাব লাগে সেই তেনেকুৱা লাগি থাকিম তেনেকৈ দেখা যাওক আচ্ছা ধন্যবাদ আপোনালৈ মোৰ পডকাষ্টলৈ অহাৰ বাবে আৰু লংকাবাসীলৈ মানে এটাই অনুৰোধ যাতে টিকেন এছ গোহাঁই দাদাৰ ভিডিঅ'বিলাক অকল চাই থাকিলে নহ'ব সেই মানে দাদাই যেনেকৈ কথাবিলাক বুজাই আছে তেনেকৈ চবেই যাতে বুজে আৰু আমিও গৌৰৱ কৰোঁ লংকাৰ হৈ পেলাই টিকেন এছ গোহাঁই আমাৰ লংকাৰ এটা ক'বলৈ গ'লে চেলিব্ৰিটি এটা ক'বলৈ গ'লে দেই কাৰণ আমি খুবেই ভাল পাওঁ তেওঁক খুবেই ভাল পাওঁ আৰু আগলৈও দাদালৈ শুভেচ্ছা যাতে আগলৈ এনেকৈ কাম কৰি যায় আৰু এটাই অনুৰোধ মোৰ ভিডিঅ' চাই থাকিব নমস্কাৰ